সৰ্থেবাৰী আৰক্ষীৰ ডাকৰ দলেৰে পাৰ হয় গৰু চুৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ব্যাকুচিৰ ডুবাডুবিত পুনৰ গৰু চুৰৰ তাণ্ডৱ একেটা বছৰতে কেইবাবাৰো গৰু চুৰি কৰি ৰেকৰ্ড গঢ়াৰ দিশত চুৰৰ দলটো পুলিচ প্ৰশাসনৰ ভূমিকাত সন্দেহ কৰিছে সাধাৰণ জনতাই গাঁওখনৰ চাৰিওফালে গাঁওৰক্ষী বাহিনীয়ে গিজগিজাই থকাৰ পিছতো কেনেদৰে পাৰ হয় গৰু চুৰৰ গাড়ী আৰক্ষীৰ টহলদাৰী দলেও নেদেখে গৰু চুৰিৰ গাড়ীসমূহ এই কথা আমি কোৱা নাই এই মন্তব্য প্ৰকাশ কৰিছে আজি সাধাৰণ জনতাই ব্যাকুচি ডুবাডুবি বৰমাৰাৰ পৰা আজি যোৱা ৰাতি পুনৰ কেইবাটাও গৰু চুৰ কৰি লৈ যায় চুৰৰ উপদ্ৰৱে কেইবাখনো গাঁৱৰ গোপালকসকলৰ নিদ্ৰা হৰণ কৰিছে আজি ব্যাকুচিৰ কমলেন্দু বৰ্মন আৰু বিশ্বেশ্বৰ বৰ্মনৰ ঘৰৰ পৰাই 4টা গৰু চুৰি কৰি লৈ যায় দুয়োগৰাকী গোপালকে আজি সৰ্থেবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে এতিয়া সৰ্থেবাৰী আৰক্ষীয়ে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব মাজে মাজে প্ৰণৱে গম পায় মই গ'লে মই খবৰ লওঁ মই বোলে প্ৰণৱ কি যাওঁ বোলা একো কওঁ মই কিন্তু কৰিব কি আৰু উপায় নাই মুঠতে গৰু পা নাই আৰু গৰু নাপালোঁ 3টা গৰু মোৰ মোটামুটি মোৰ এণ্ট্ৰি দিয়াতে মোৰ তাতে লেখাই আছে 1,20,000 টকা লেখাই আছে এণ্ট্ৰিখনত নৱেম্বৰৰ 2022 নৱেম্বৰৰ 18 তাৰিখ 19 তাৰিখ 18 তাৰিখে ৰাতি হৈছে পোৱাৰ লগে লগে 19 তাৰিখ হৈছে ঠিক 18 তাৰিখ ৰাতি হৈছে পোৱাৰ লগে লগে 19 তাৰিখ প্ৰদীপ তাৰমানে মিয়া আমাৰ ঘৰৰ পিছফালে ঘৰ তেখেতাৰ মানে গৰু চুৰি হোৱাৰ পাছতো মই থানাত মই গৈছিলোঁ তাৰে পাছত কেইদিনমান পাছত যিকোনো তাহাৰ গৰুকেইটা পালে কিন্তু আমাৰ গৰুকেইটা নাপালোঁ মই পুলিচত যাই মই ক'লোঁ কথাটো এই কথাটো কওঁতে কৈছিলে তাহাঁতে নিজে নিজে ওলাইছে আমাক খালি সহযোগ কৰাৰ কাৰণে ব্যৱস্থাই বিচাৰিছে আৰু মই জানামতে মই পুলিচৰ মানে থানাতে শুনিছোঁ এই কথাটো বোলে আমাক মানে সহযোগহে বিচাৰিছে আমি এনেকৈ তাহাৰ লগত যাই সহযোগ কৰিহে আমি মানে গৰুটো ওলাই দিছোঁ ইয়াৰ বিনিময়ত আমাক খৰচা পাতি কিবা এটা সি কৰিছে এইটো কৈছে আৰু কিবা চুৰক পইচা পাতিটো সেইটো আৰু মই বিশেষ ক'ব নোৱাৰিম কিন্তু গৃহস্থৰ পৰা শুনিছোঁ মই গৰু আধা মূল্য দি কিনি আনি বুলি গৰু আধা মূল্য দি কিনি আছে পুলিচ প্ৰশাসনৰ সহযোগত চুৰৰ পৰা কওকচোন আচলতে ঘটনাটো কি হৈছে কওকচোন ঘটনা যোৱাকালি ৰাতিপুৱা আমি 4:30মান বজাত ৰাতি পং অৱস্থাতে সাৰি পাইছোঁ টোপনিতে আছোঁ ইপিনে উঠি গম পালোঁ তালা খোলা দুৱাৰখন মেলা হৈ আছে গৰু দুটা নাই মোৰ পৰিবাৰে লগে লগে উঠিয়ে কৈছে গৰু নাই গৰু চুৰ কৰিছে এনেকুৱা ৰাতি কেইটামান বজাত ৰাতি মানে বাগাত দিছোঁ 11টা মানত বাগাত দিছোঁ 11টা মানত বাগাত দিছোঁ এনে 11টা 12টাত টোপনি থাকাই যায় মানুহ গাই গৰু এটা কাল্লা গৰু এটা 2টা ৰঙা বৰণৰ গাইটোৰ অলপ এই ফটলা কপালত দাগ আছে ফুট আছে ডাঙৰকে গাভিন গৰু আছে 1 মাহ 1.5 মাহ মান পিছত ধান দিলা 2-3 মাহৰ পিছত ধান দিলা হ'ল আৰু কাবাৰ লৈ গৈছে নেকি গৰু আৰু ওচৰৰ এই আমাৰ এই বিশান দাদা বুলি কয় বিশ্বেশ্বৰ বৰ্মন তেওঁৰ নিচি তিনটা নেকি তেওঁৰ দুটা নিছে তেওঁ দুটা আপোনালোকৰ গাই গৰু এটা গাভিন আছিল এতিয়া আমি জনামতে বা আমি নিউজে পেপাৰে পত্ৰে আমি আগতেও কৰি আছোঁ বা আগতে পাইছোঁ এনেকুৱা ধৰণে প্ৰায় মাহত 2-3টা চুৰি হৈ আছে ব্যাকুচি এৰিয়াত কি ক'ব এই ক্ষেত্ৰত আপুনি চৰকাৰক কি আহ্বান জনাব প্ৰশাসনক কি আহ্বান জনাব কৰিম আৰু পুলিচ প্ৰশাসনে বা প্ৰশাসনৰ পৰা অলপ যদি ডিউটি নকৰে তেতিয়াহ'লে চুৰবিলাক হৈয়ে থাকিব আৰু মোটামুটি এইবিলাক আমি জনাত এই ব্যাকুচিৰ পৰা ওলাই যাওঁতে বৰমাৰাটো VDP পাৰ্টি আছে বা ব্যাকুচিটো VDP পাৰ্টি আছে বা চাৰিওফালে VDP পাৰ্টি পুলিচ প্ৰশাসনে সষ্টম কৰি থকাৰ পিছতো এই চুৰ কেনেকুৱাকে চুৰ হ'বলৈ পায় আপুনি কি ক'ব এই ক্ষেত্ৰত এইটোৱেতো আমি ভাবি নাপাওঁ মানে VDP পাৰ্টি যদি বৰমাৰা চাইডত আমাৰ গাঁৱত আছে যদিও তেনেকুৱা ডিউটি কৰা ঠিক দেখা নাযায় আমি কিন্তু দেখা নাই কোনোদিন পুলিচৰ মানুহ কেতিয়াবা আহে মেইন ৰাস্তাই দি যায় আমাৰ গাঁৱৰ ভিতৰতো নাহে গতিকে আৰু মানুহটো আৰু খেতিয়ক মানুহবিলাকে ৰাতিটো টোপনিটো অহাৰ পিছত একোৱে গম নাপায় কষ্ট কৰি থকা যায় যাৰ কাৰণে হয়তো কিবা এটা শব্দ হ'লেও ভাবা নাযায় বা আমাৰ ইয়াত বান্দৰ চান্দৰ আছে হয়তো বান্দৰে কেতিয়াবা শব্দ কৰে আৰু চুৰটোৰ হোৱা টাইমত এইটোৱে বুজা যায় যে তাৰমানে কিবা এটা হ'লেও সিদিনা মানে টোপনিটো বেছিয়ে নহয় অৰ্থাৎ ময়ে কালি
12:30 বজাত আহিছোঁ। আমাৰ ৰাইজৰ কিবা মিটিং আছিল তাৰে পৰা অৱশ্যে মোৰ ঘৰ ওচৰতে, গতিকে একোতো আমি অনুভৱ পোৱা নাই যে ইয়াতে মানুহ আহিছে বা গাড়ী আহিছে। এতিয়া কেতিয়া কি কৰে না লোকেল মানুহে থাকে একো ধৰিব পৰা নাযায়। প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনে অলপ বিশেষকৈ ডিউটি দিয়া বা কিবা এটা ব্যৱস্থা কৰিব লাগে, কাৰণ এই গৰুবিলাক যি যাই আছে গাড়ীত, আজিকালিতো খোজকাঢ়ি গৰু নিনিয়ে, চব গাড়ীতে যায়। গতিকে গাড়ীটো আৰু পথাৰৰ মাজেদি যাব নোৱাৰে, মেইন ৰাস্তাতে যাব। কিছু জেগা পথাৰত গ'লে ৰাস্তাত যাবই, বোলে ৰাস্তাত যদি পেট্ৰলিং থাকে নিশ্চয় পুলিচৰ হাতত ধৰা পৰিব লাগে। আৰু বিশেষকৈ কিনি অনা গৰু হওক বা যিয়ে নহওক বেপাৰীবিলাকৰ গৰুবিলাক চেক কৰিব লাগে পুলিচৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা। এইটোৱে আহ্বান জনাম। কি হৈছে আপোনাৰ ঘটনাটো? মোৰ ৰাতি প্ৰায় চাৰে 4:30 মানত মই গৰু বান্ধিছিলোঁ। গোটেইকেইটা বান্ধি দৰ্জা চৰ্জা দি গৰুকেইটা বান্ধি ৰাতি শুই আছোঁ। তাৰপিছত ধৰক ৰাতি 4টা বজাত সাৰি পালোঁ। সাৰি পাই মেথা নহওঁতে আহোঁতে দৰ্জা খোলাই আছে, মৰি চৰি ডাঙাই আছে, আৰু ডাঙৰ গাড়ীটো আৰু ডাঙৰ কাল্লা এটা নোহোৱা হৈছে, চুৰ হৈছে। তাৰে পৰা আমি ওচৰত মানুহক খবৰ দি এনেকৈ বিচাৰিছোঁ। আৰু মোৰ পশ্চিম মূৰকৈ নোহোৱা হৈছে 2টা গৰু। তাহোনো আহিল, আমিও গ'লোঁ, এনেকৈ বিচাৰিছে কৰাতে আৰু ৰাতি পোহৰে হ'ল। এনেকুৱাকৈ দেখিবলৈ পোৱা গৈছে ইয়াত বিয়াগুছি গাঁৱত গৰু প্ৰায় চুৰ হৈয়ে আছে। কি প্ৰশাসনক কি ক'ব? ভিডিপি পাৰ্টি ইয়াত নাই নেকি? বৰ্তমান নাইতো, ভিডিপি পাৰ্টি নাই। প্ৰশাসনক কি ক'ব? পুলিচ প্ৰশাসনক কি ক'ব? এতিয়া যাই আমি কি ক'ম, যাতে এনটিভিটি মাৰি যাব থানাত যাই মেথান হোৱা বুলি। এমাহমান আগতে আপোনাৰো গৰু চুৰি হৈছিলে? এমাহ নহয়, মোৰ 2022 নৱেম্বৰৰ 18 তাৰিখে গৰু চুৰি হৈছে। হয়, মোৰ কমল বৰ্মনৰ ঘৰৰ ওচৰতে একেলগে ঘৰ, মোৰ জেঠাৰ ল'ৰা হয়। তেখেতৰ মানে গৰু যোৱাকালি নিলে। মোৰ কিন্তু 2022 নৱেম্বৰৰ 18 তাৰিখে মানে গৰু চুৰ হৈছে। মোৰ 3টা গৰু নিছিল। মই নৱেম্বৰৰ 18 তাৰিখে নিয়াৰ পাছত মই বিচাৰ খচাৰ কৰি নৱেম্বৰৰ 18 তাৰিখে মই গধূলি 4:30 বজাত মই থানাত এখন এজাহাৰ দিছিলোঁ। এজাহাৰ মৰ্মে মোৰ ঘৰত মানে নেক্সট দিনাখন নহয়, তাৰে নেক্সট দিনাখন আহিছে, 2 দিন পাছত আহিছে। আহি চেকিং কৰি চাই চিতি যাইছে। তাৰ ফালৰ পৰা আকৌ খবৰ মাজে মাজে লৈ আছোঁ থানাত, কিন্তু আকৌ সংসূত্ৰ আকৌ নাপালোঁ আজিলৈকে। পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত ব্যৰ্থ বুলি কয় নেকি আপুনি? পুলিচ প্ৰশাসন ব্যৰ্থ বুলিয়ে ক'ব লাগিব, কাৰণ সঘনে আমাৰ এতিয়া সঘনে চুৰ হৈয়ে আছে। আৰু মাজে সময়ে ধৰা বুলি শুনিলে তাৰমানে মই থানাত যাই যোগাযোগ কৰোঁ, কৈছিলে আমি একো সংবাদ ওলোৱা নাই, পোৱা নাই, এনেকৈ কয়। এই বিষয়ে আমি আৰু কি ক'ম? আৰু যিহেতু আমি সজা খেতিয়ক মানুহ, দিনটো কাম কৰোঁ, গধূলি হ'লে আমি শুই পড়োঁ। শুই পড়লে ৰাতি আৰু কি হয় কি জানিম, আৰু ইমানখিনি আমি আৰু ক'ব নোৱাৰিম। আৰু বিয়াকুছিৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।